সানিয়া চাওক ইতিমধ্যে এগৰাকী পলাতক দুলাল বৰাই দুটাকৈ সিএম ভিজিলেন্সৰ তলবৰ তাৰিখ ইতিমধ্যে তেখেতে বাতিল কৰিছে যেহেতু কালিৰ দিনটোতো ইতিমধ্যে দুলাল বৰাক সিএম ভিজিলেন্সে তলব কৰিছিল কালি পুৱা 10 বজাত দুলাল বৰা আহি উপস্থিত নহল তেখেতৰ সাহস নহল সিএম ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ আৰু সেইবাবে কালিৰ দিনটো দুলাল বৰাৰ হৈ তেখেতৰ সেই বিশেষ ৱেব পৰ্টেলটোৰ এগৰাকী মহাপ্ৰবন্ধক এগৰাকী জেনেৰেল মেনেজাৰ গকুল বৰ্মন নামৰ এগৰাকী লোক গৈ হঠাৎ সিএম ভিজিলেন্সত উপস্থিত হ'ল পুনৰ আজি একেখনেই নাটক পুনৰ 10 বজাত আজি দুলাল বৰাক তলব কৰা হৈছিল কিন্তু আজিৰ দিনটোতো দুলাল বৰাৰ সাহস নহল সিএম ভিজিলেন্সত আহি উপস্থিত হ'বলৈ আৰু তেখেতে সেইবাবে নিজে এতিয়া এই সমগ্ৰ ঘটনাটোৰ পৰা যাতে তেখেতে ফালৰি কাটিব পাৰে সেইবাবে পূৰ্বৰ ঘটনাসমূহৰ দৰে এনে ঘটনা যেতিয়া তেখেতে পূৰ্বতেও সংঘটিত কৰিছিল যেতিয়া পূৰ্বতেও তেখেতে আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছিল আৰক্ষীৰ জালত তেখেত পৰিবলগীয়া হৈছিল তেতিয়াও একেখন খেলে তেখেতে ৰচিছিল তেখেতে এক প্ৰকাৰ কেইবাদিনৰ বাবে তেখেতে আত্মগোপন কৰিছিল আৰু আত্মগোপন কৰাৰ পিছত যেতিয়া সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো যেতিয়া লাহে লাহে সংবাদ মাধ্যমৰ নজৰৰ পৰা আঁতৰি গৈছিল তেতিয়া তেখেতে পুনৰবাৰ সেই তথাকথিত সমাজ সেৱকৰ ৰূপত সমাজলৈ আহি তেখেতে একাংশ আৰটিআই ৰিপৰ্ট কৰি তেখেতে একাংশ লোকক ব্লেকমেইলিঙৰ বলি সজাইছিল গতিকে এইগৰাকী দুলাল বৰাৰ কথা নতুনকৈ ক'বলৈ দৰকাৰ নাই এইগৰাকীৰ নাম হয়তো দুলাল বৰা নহয় দালাল বৰাহে হ'ব লাগিছিল আৰু এই মুহূৰ্তত মই আন এটা প্ৰসংগ মই কৈছোঁ যি মুহূৰ্তত তেখেতে ইতিমধ্যে অগ্ৰিম জামিন আবেদন বিচাৰি অনলাইন যোগে তেখেতে ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে তেখেতে আবেদন নিবেদন কৰিছে তেখেতৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমাৰ হাতত যি এক্সক্লুচিভ তথ্য এই মুহূৰ্তত আছে দুলাল বৰাই এই মুহূৰ্তত ৰাজ্য এৰি পলায়ন কৰা ইতিমধ্যে তেখেতে কিছু যুঁজা চলাইছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে এইগৰাকী দুলাল বৰাৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ পৃথক গোচৰ ৰুজু হৈছে ইতিমধ্যে চৰাইদেউৰ যিগৰাকী বিজেপি নেতা সেই বিজেপি নেতাগৰাকীৰ অপমৃত্যুৰ কাণ্ডৰ ইতিমধ্যে এটা গোচৰ ইতিমধ্যে সোণাৰীত ৰুজু হৈছে আৰু আন এটি গোচৰ ইতিমধ্যে সিএম ভিজিলেন্সত আই বহিৰ্ভূত সম্পত্তিৰ গোচৰৰ এটা ইতিমধ্যে গোচৰ ৰুজু হৈছে কিন্তু এই মুহূৰ্তত মই আন এক বিশেষ এক দিশ এই মুহূৰ্তত আমি ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিম দুলাল বৰাৰ বিৰুদ্ধে আন কেতবোৰ বিস্ফোৰক অভিযোগ আছে যিটো ৱেব পৰ্টেলৰ নাম লৈ আছিলে দালালিৰ ব্লেকমেইলিঙৰ এখন বজাৰ খুলিছিলে এগৰাকী দুলাল বৰাই সেইগৰাকী দুলাল বৰাৰ সেই ৱেব পৰ্টেলটোতে কৰ্মৰত এগৰাকী মহিলা সাংবাদিকে আচলতে নিৰ্যাতনৰ বলি হ'বলগীয়া হোৱা এক এক্সক্লুচিভ তথা বিস্ফোৰক তথ্য এই মুহূৰ্তত আমি ৰাজ্যবাসীৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ যি সময়ত তেওঁ সেই পৰ্টেলটোৰ জৰিয়তে আন একাংশ লোকক আন একাংশ শীৰ্ষ প্ৰশাসনিক লোকক ৰাজনৈতিক নেতাক বা একাংশ লোকক তেখেতে নীতিপাত প্ৰদান কৰে কিন্তু সেই সংবাদ মাধ্যমটোতে সেই ৱেব পৰ্টেলটোতে এগৰাকী মহিলা সাংবাদিক তেখেতৰ নামটো মই এই মুহূৰ্তত নলওঁ কিন্তু দাস উপাধিৰ এগৰাকী মহিলা সাংবাদিকক নিৰ্যাতনৰ বলি কৰিছিলে এইগৰাকী বিতৰ্কিত চৰম বিতৰ্কিত আৰটিআই কৰ্মী তথা সেই বিশেষ ৱেব পৰ্টেল এনি ভাৰত 24 নামৰ বিশেষ ৱেব পৰ্টেলটোৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে যিহেতু কাৰ্যনিৰ্বাহ কৰি আছে দুলাল বৰা সেইগৰাকী দুলাল বৰাৰ বিৰুদ্ধে খুদ সেই পৰ্টেলটোৰ এগৰাকী মহিলা সাংবাদিকে গুৱাহাটী প্ৰেছ ক্লাবত বিগত ছেপ্টেম্বৰৰ 19 তাৰিখে এখন বিশেষ পত্ৰ লিখিছিল সেই পত্ৰখন এই মুহূৰ্তত আমাৰ হাতত আছে সেই পত্ৰখনত ইতিমধ্যে কেতবোৰ বিস্ফোৰক তথ্য আছে সেইসমূহ তথ্য সেইগৰাকী মহিলা সাংবাদিকে যেনেধৰণে সেইসমূহ অভিযোগ আনিছিল সেইসমূহ অভিযোগ আমি হুবহু আপোনালোকৰ ওচৰলৈ লৈ যাবৰ বাবে এই মুহূৰ্তত চেষ্টা কৰিম সেই বিশেষ মহিলা সাংবাদিকগৰাকীয়ে নিৰ্যাতিত মহিলা সাংবাদিকগৰাকীয়ে লিখিছিল বিশেষভাৱে নিৰ্যাতন হোৱাৰ বাবে মই আপোনালোকৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰিছোঁ অভিজ্ঞতাৰ প্ৰয়োজন আছিল বাবে দুটামান ৱেব পৰ্টেলত কৰ্মৰত আছিলোঁ সাংবাদিক হিচাপে মই যোৱা মাহত এনি ভাৰত 24 চেনেলত কৰ্মৰত আছিলোঁ হঠাৎ ঘৰুৱা অসুবিধাৰ বাবে আৰু মাৰ অসুখৰ বাবে মই চাকৰি এৰাৰ সিদ্ধান্ত লৈ আবেদন কৰিছিলোঁ পৰ্টেলটোৰ অৰ্থাৎ এনি ভাৰত 24ৰ HR মহোদয়ৰ ওচৰত যিগৰাকী বিতৰ্কিত HRৰ নাম ইতিমধ্যে গকুল বৰ্মন বুলি আমি নাম লৈ আহিছোঁ সেইগৰাকী গকুল বৰ্মন ইতিমধ্যে সিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল কালি সেইগৰাকী গকুল বৰ্মনৰ বিৰুদ্ধেও এইগৰাকী যুৱতী সাংবাদিকৰ গাত আচলতে তেখেতে হাত দিয়াৰ এক বিস্ফোৰক অভিযোগ আহিছে লিখিতভাৱে সেই অভিযোগ সেইগৰাকী মহিলা সাংবাদিকে ইতিমধ্যে গুৱাহাটী প্ৰেছ ওচৰত দিছপুৰ আৰক্ষী থানাত তেখেতে দিছে আৰু সেই তেখেতৰ লিখিত অভিযোগনামা আমি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ লৈ গৈছোঁ ইতিমধ্যে চলিত বৰ্ষৰ 19 ছেপ্টেম্বৰ বৃহস্পতিবাৰে গণেশগুৰিস্থিত এনি ভাৰত 24 নামৰ এটা ৱেব পৰ্টেল কাৰ্যালয়ত মোৰ প্ৰাপ্য দৰমহা বিচাৰি HRৰ লগত কথা পাতিছিলোঁ মোক কোনো দৰমহা দিয়াৰ বাবে প্ৰস্তুত নাছিল বৰঞ্চ মোৰ লগত তৰ্ক বিতৰ্ক কৰি ওলোটা দিছপুৰ থানাত মোৰ বিৰুদ্ধে মিছা অপবাদেৰে থানাত গোচৰ তৰিছিল এইগৰাকী বিতৰ্কিত
RTI কৰ্মী তথা চেনেলটোৰ স্বত্বাধিকাৰী দুলাল বৰাই প্ৰতিষ্ঠানটোৰ CMD দুলাল বৰাই মোক দুৰ্ব্যৱহাৰ কৰাৰ লগতে মোৰ মোবাইল ফোনটো অভ্যৰ্থনাকাৰী কৰ্মচাৰীগৰাকীক লৈ যাবলৈ দিছিল মই যেতিয়া দৰমহা দিয়াৰ বাবে বেছিকৈ কৈছিলোঁ তেতিয়া HR অৰ্থাৎ গকুল বৰ্মনে মোৰ গাত হাত উঠাম বুলিও নিজ মুখেৰে দিছপুৰ থানাৰ আগত অৱগত কৰিছিল কেইটামান পূৰ্বে এনি ভাৰত 24 প্ৰতিষ্ঠানত কৰ্মৰত এংকৰ এগৰাকী আৰু ৰিচেপশ্যনিষ্ট ৰিপৰ্টাৰ অংকুৰ কুমাৰ কলিতাৰ লগত যি ঘটনা সংঘটিত হৈছিল সেয়া একাংশ সাংবাদিকে নিজ প্ৰতিষ্ঠানত তেওঁলোকে অৱগত কৰাইছিল একাংশৰ চেণ্ডেলত ওপৰত চাহ খাবলৈ দিয়া তথা যুৱকৰ হতুৱাই যুৱতীক প্ৰহাৰ কৰোৱা এই সকলো সত্য আছিল বৰ্তমান সময়ত মিছা এটা অপবাদ ধৰি মানসিকভাৱে মোক চৰম নিৰ্যাতন চলোৱা হৈছে বিনা কাৰণত কাৰ্যালয় সামগ্ৰী চুৰ কৰা বুলিও দিছপুৰ থানাত গৈ মোৰ বিৰুদ্ধে হাৰাশাস্তি কৰিছে এই পৰ্টেলটোৰ স্বত্বাধিকাৰী দুলাল বৰাই বিস্ফোৰক অভিযোগ এটা ৱেব পৰ্টেলৰ যোগেদি তেখেতৰ বিৰুদ্ধে অভিযোগ আনা তেখেতৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা লোকক তেখেতে নীতি জ্ঞান দিবলৈ আহে কিন্তু তেখেতৰ নিজ ৱেব পৰ্টেলটোৰে কৰ্মৰত এগৰাকী মহিলা সাংবাদিকক তেখেতে নিৰ্যাতন কৰাৰ এই বিস্ফোৰক অভিযোগ ইতিমধ্যে লিখিত ৰূপত আমাৰ হাতত ইতিমধ্যে আহি পৰিছে আপুনি নিজেই ভাবি চাওক স্থানীয় যি মুহূৰ্তত দুলাল বৰাই এই RTIৰ যোগেদি RTI Act 2005 এই একখনৰ জৰিয়তে তেখেতে এখন কলা বজাৰ তেখেতে স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু সেই কলাৰ বজাৰখনৰ লগত পোনপটীয়াকৈ এই বিশেষ ৱেব পৰ্টেলটো এনি ভাৰত 24ৰ নাম তেখেতে নিজাববীয়াকৈ সেই পৰ্টেলটোৰ জৰিয়তে তেখেতে মনে সজা বাতৰি কৰি একাংশ লোকক তেখেতে ইতিমধ্যে নিৰ্যাতন চলাই অহাৰ অভিযোগ পুৰণি হৈ পৰিছিল কিন্তু এই মুহূৰ্তত আন এক সংগীন গোচৰ এক সংগীন অভিযোগ বুলি এই মুহূৰ্তত মই ক'ব লাগিব মহিলা কৰ্মৰত কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত আচলতে গাত হাত দিয়াৰ এক চূড়ান্ত এক সাহস কৰিছিল মৰসাহ কৰিছিল এইগৰাকী দুলাল বৰাৰ এনি ভাৰত 24ৰ মহাপ্ৰবন্ধকগৰাকীয়ে সেইগৰাকী দুলাল বৰাৰ নেতৃত্বতে এনি ভাৰত 24ত অকল এইগৰাকী মহিলা সাংবাদিকে নহয় আন দুগৰাকীকৈ সাংবাদিকৰ নাম তেখেতে যিহেতু এই অভিযোগনামাখনত তেখেতে ইতিমধ্যে যিহেতু নাম লৈছে এগৰাকী ৰিপৰ্টাৰৰ নাম লৈছে এগৰাকী ৰিচেপশ্যনিষ্টৰ নাম লৈছে এগৰাকী এংকৰৰ নাম লৈছে জোতাৰ ওপৰত চাহ তথা বিস্কুট খাবলৈ দিয়া হয় বুলি এনে বিস্ফোৰক অভিযোগ আনিছে এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে দুলাল বৰা কেতিয়া গ্ৰেপ্তাৰ হ'ব এই বিষয়ে ইতিমধ্যে মহিলা যুৱতীগৰাকী দিছপুৰ আৰক্ষী থানা কাষ চাপিছিল কিন্তু অতি ৰহস্যজনকভাৱে দিছপুৰ আৰক্ষী এতিয়াও কিয় মৌন হৈ আছে এই গোচৰটো ইতিমধ্যে এই অভিযোগটো দিছপুৰ আৰক্ষীয়ে 19 ছেপ্টেম্বৰতে লাভ কৰিছিল 19 ছেপ্টেম্বৰৰ পৰা আজি প্ৰায় 7টা দিন উকলি গ'ল কিয় দুলাল বৰাক আজিলৈকে দিছপুৰ আৰক্ষীয়ে তলব কৰিব নোৱাৰিলে দুলাল বৰাৰ এই ভণ্ডামিক এই দুলাল বৰাৰ এই ব্লেকমেইলিঙক আচলতে ভয় কৰে নেকি আৰক্ষীয়ে যিহেতু পূৰ্বতেও কেইবাটাও নিদৰ্শন আছে ইতিমধ্যে যেহেতু কালিও আমি তথ্য প্ৰমাণ সহকাৰে ইতিমধ্যে আপোনালোকৰ ওচৰতে দুলাল বৰাৰ কেইবাটাও কুকীৰ্তি লৈ গৈছিলোঁ তদানীন্তন CIDৰ এটা গোচৰত এগৰাকী জ্যেষ্ঠ ফৰেষ্ট বিষয়া ৰবীন কুমাৰ বৈশ্যই CID 2022 বৰ্ষত এটা গোচৰ ৰুজু কৰিছিল ব্লেকমেইলিঙৰ এটা গোচৰ ৰুজু কৰিছিল এইগৰাকী দুলাল বৰাৰ বিৰুদ্ধে আৰু সেই সময়ত অতি নাটকীয়ভাৱে এইগৰাকী দুলাল বৰাই খুদ CIDৰ এগৰাকী তদন্তকাৰী জ্যেষ্ঠ বিষয়া CIDৰ এগৰাকী জ্যেষ্ঠ DSP পৰ্যায়ৰ এগৰাকী বিষয়াৰ বিৰুদ্ধেও তেখেতে RTI ৰিপৰ্টাৰে তথা আন অভিযোগেৰে আই বহিৰ্ভূত সম্পত্তিৰ এক অভিযোগ আনিছিলে গতিকে দুলাল বৰাৰ এই বেমাৰ পুৰণি বুলি মই ক'ব লাগিব তেখেতৰ বিৰুদ্ধে যদি কোনোবাই মুখ খোলে তেখেতৰ বিৰুদ্ধে যদি কোনোবাই অভিযোগ আনে তেখেতৰ বিৰুদ্ধে যদি কোনোবাই লিখিত অভিযোগ আনে তেখেতৰ বিৰুদ্ধে যদি কোনোবাই বাতৰি পৰিৱেশন কৰে সকলোৰ বিৰুদ্ধে আচলতে তেখেতে জেহাদ ঘোষণা কৰে আৰু এই এনি ভাৰত 24 নামৰ পৰ্টেলটোৰ যোগেদি তেখেতে একাংশ মনে সজা ভিত্তিহীন বাতৰি আচলতে তেখেতে পৰিৱেশন কৰি এনে একাংশ লোকক তেখেতে আচলতে তীব্ৰ মানসিক হেঁচা প্ৰয়োগৰো ইতিমধ্যে অপচেষ্টা কৰাৰো ইতিমধ্যে কেইবাটাও অভিযোগ পূৰ্বতেও আহিছে এতিয়াও কিন্তু বৰ্তমানলৈকে আহি আছে গতিকে দুলাল বৰা আচলতে এই মুহূৰ্তত ক'ত লুকাই আছে দুলাল বৰা বহিৰাজ্যলৈ পূৰা পলায়ন কৰাৰ সুবিধা পাইছে নেকি তেখেতক সুবিধা কৰি দিয়া গৈছে নেকি দুলাল বৰা কোনো ৰাজনৈতিক বিশেষ ৰাজনৈতিক মহলৰ আচলতে তেখেত প্ৰভাৱশালী ব্যক্তিৰ নেতৃত্বতে আচলতে তেখেতে এই কাম কাজ তেখেতে নিয়াৰিকৈ চলাই গৈছিল নেকি নহ'লে এগৰাকী RTI কৰ্মীয়ে 2020 চনতে ব্লেক লিষ্টেড হ'বলগীয়া এগৰাকী RTI কৰ্মীয়ে বিগত 4টাকৈ বৰ্ষ এনি ভাৰতৰ মহাপ্ৰবন্ধক এইগৰাকী গকুল বৰ্মনৰ নামত তেখেতে RTI ৰিপৰ্টসমূহ তেখেতে উলিয়াইছিল আৰু এইগৰাকী গকুল বৰ্মনৰ নামতে তেখেতে এক প্ৰকাৰ চিণ্ডিকেট ব্লেকমেইলিঙৰ এক চিণ্ডিকেট তেখেতে স্থাপন কৰিছিলে আৰু যেতিয়াই তেখেতে দাবী কৰা ধন লাভ নকৰিছিলে তেতিয়াই তেওঁলোকে এনেধৰণে একাংশ লোকৰ ওপৰত জপিয়াই পৰিছিলে আৰু যিটো কথা ইতিমধ্যে আমি কালিৰ দিনটোতো স্পষ্ট কৰিছোঁ CIDৰ অভিযোগনামাত ইতিমধ্যে স্পষ্ট
স্পষ্ট হৈ পৰিছিল কেইবা কোটি টকাৰ কেলেংকাৰী তেখেতে সংগঠিত কৰিছিলে গতিকে দুলাল বৰা যাতে বহিৰাজ্যলৈ পলায়ন কৰিব নোৱাৰে এই মুহূৰ্তত সেইবাবে আৰক্ষী প্ৰশাসন যদিও হস্তম হৈছে কিন্তু আমি পূৰ্বৰ ঘটনাসমূহ পাহৰি যাব নালাগিব ৭,০০০ কোটি টকাৰ কেলেংকাৰীৰ নায়ক দীপাংকৰ বৰ্মন ডিবি ষ্টকৰ কেলেংকাৰী নায়ক দীপাংকৰ বৰ্মনো কিন্তু সংবাদ মাধ্যমত বাতৰি বাৰম্বাৰ পৰিৱেশন হৈ থকাৰ পিছতো আজিৰ দিনটোলৈকে প্ৰায় ৪৫টাকৈ দিন উকলি গ'ল তেখেত কিন্তু এতিয়াও পলাতক হৈ আছে গতিকে মহানগৰ আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে তেওঁলোকে নিজৰ মুখলৈ ধৃতিৰাজ কলিতা ইতিমধ্যে যেটো দুলাল বৰাৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশেষকৈ তেওঁ যি পৰ্টেলত কৰ্মৰত কৰ্মচাৰী সেই কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ ইতিমধ্যে আহি পৰিছে আৰু আচলতে দুলাল বৰাই গকুল বৰ্মন যিগৰাকী মহাপ্ৰবন্ধক এনি ভাৰত 24ৰ সেই মহাপ্ৰবন্ধক গৰাকীকো আচলতে ব্যৱহাৰ কৰিছিল নেকি যেটো গকুল বৰ্মনৰ নামত তেওঁ যেটো ব্ল্যাক লিষ্টেড হৈ আছে ইতিমধ্যে দুলাল বৰা ব্ল্যাক লিষ্টেড হৈ আছে আৰু দুলাল বৰাই যেটো গকুল বৰাৰ নামত আৰটিআই কৰিছিল ধৃতিৰাজ সংগীত প্ৰশ্ন আপোনাৰ চাওক দুলাল বৰাৰ মূল নীতিটোৱে আছিলে ইউজ এণ্ড থ্ৰ তেখেতৰ আওতাত যোন আহিব তেখেতৰ লগত যোনে সম্পৰ্ক স্থাপন কৰিব সকলোকে ভালকে ব্যৱহাৰ কৰিব জানে এগৰাকী দুলাল বৰাই সেইগৰাকী লাগিলে সাংবাদিকেই হওক বা সেইগৰাকী লাগিলে তেখেতৰ মহাপ্ৰবন্ধকে নহওক কিয় আপুনি কোৱা কথাটো যথেষ্ট তাৎপৰ্য বহন কৰে সানিয়া চাওক 2020 বৰ্ষত ইতিমধ্যে এগৰাকী বিতৰ্কিত আৰটিআই কৰ্মীক ৰাইট টু ইনফৰমেশ্যন কমিশ্যনে ইতিমধ্যে তেখেতক ব্লেক লিষ্টেড কৰিছিল তেখেতে যাতে পুনৰাই আৰু কোনো নতুনকৈ আৰটিআই আবেদন তেখেতে কৰিব নোৱাৰে তাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াৰ নেতৃত্বত থকা এপি ৰাউট কমিশ্যনখনে আৰু সেই ইতিমধ্যে যিখন এটা সীমাৰেখা সেই আৰটিআই কমিশ্যনে দুলাল বৰাৰ বিৰুদ্ধে জাৰি কৰিছিল কাৰণ সেই এপি ৰাউট কমিশ্যন ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছিল তেওঁলোকে দুলাল বৰাৰ কৰ্মকাণ্ডত এক প্ৰকাৰ হতচকিত হৈ পৰিছিল যেতিয়া এটা দিনতে এইগৰাকী দুলাল বৰাই প্ৰায় ১১০খনকৈ আৰটিআই আবেদন তেখেতে কৰিছিল এটা দিনত ১১০খন আৰটিআই আবেদন কোনগৰাকী আৰটিআই এক্টিভিষ্টে আজিলৈকে হয়তো দেশজুৰি কোনেও কৰা নাই এইটো এটা নজিৰবিহীন ঘটনা আৰটিআই এই সমগ্ৰ প্ৰক্ৰিয়াটোক এটা স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়া তেখেতে কেনেধৰণে এক দুৰ্নীতিৰ তথা এক কেলেংকাৰীৰ প্ৰক্ৰিয়ালৈ তেখেতে সমান্তৰালকৈ তেখেতে পৰ্যবেক্ষিত কৰিছিল এই মুহূৰ্তত সেই কথা জল পট হৈ পৰিছে আৰটিআই কমিশ্যনৰ ৰিপৰ্টত ইতিমধ্যে সেই কথা স্পষ্ট কৰা হৈছে আৰু সেইবাবে আপুনি উল্লেখ কৰা ধৰণে 2020 বৰ্ষৰ পিছত যেতিয়া তেখেতে নিজৰ নামত সেইসমূহ আবেদন কৰিব নোৱাৰা হ'ল তেতিয়াই তেখেতে এনি ভাৰত 24ত এই মুহূৰ্তত কৰ্মৰত সেইগৰাকী মহাপ্ৰবন্ধক তথা জেনেৰেল মেনেজাৰ গকুল বৰ্মনৰ নামত তেখেতে আৰটিআই আবেদনসমূহ কৰিবলৈ আৰম্ভ কৰিলে গকুল বৰ্মনৰ নামত বিগত ৩.৫ বছৰে তেখেতে যিসমূহ আৰটিআই আবেদন লাভ কৰিলে সেইসমূহ ৰিপৰ্ট লাভ কৰিলে সেইসমূহ ৰিপৰ্টৰ জৰিয়তে তেখেতে একাংশ প্ৰভাৱশালী লোকক তেওঁলোকে টাৰ্গেট কৰি ল'লে এই প্ৰভাৱশালী লোকসকলৰ ভিতৰত অকল এইগৰাকী আমি পুনৰ ৰাখিম কিন্তু এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা সন্দৰ্ভত আহি পৰিছে বিস্ফোৰক তথ্য আদালততো ব্লেকমেইলাৰ ৰূপে প্ৰমাণিত হৈছে ইতিমধ্যে দুলাল বৰা পুনৰবাৰ জনাইছো আদালততো ব্লেকমেইলাৰ ৰূপে প্ৰমাণিত হৈছে দুলাল বৰা আৰটিআইৰ যোগেদি বিভিন্নজনক ব্লেকমেইলিং কৰি আহিছিল দুলাল বৰাই 2020ত কেইবাটাও গোচৰৰ শুনানি গ্ৰহণৰ দিছিল আদালতে আৰু আৰটিআই তথ্যক হাতিয়াৰ কৰি বিভিন্নজনক কৰি আহিছিল ব্লেকমেইলিং আৰু বৰ্তমানো দুলালৰ বিৰুদ্ধে বিভিন্ন থানাত আছে 31টাকৈ গোচৰ শেহতীয়া আপডেটছ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো আৰটিআইৰ তথ্যক এক প্ৰকাৰ হাতিয়াৰ কৰি বিভিন্নজনক কৰি আহিছিল ব্লেকমেইলিং আৰু বৰ্তমানো দুলালৰ বিৰুদ্ধে বিভিন্ন থানাত আছে 31টাকৈ গোচৰ ইতিমধ্যে আদালততো যেটো প্ৰমাণ আছে দুলাল বৰা ব্লেকমেইলাৰ হিচাপে বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰা সন্দৰ্ভতে বিস্ফোৰক তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো দুলাল বৰা আসলতে সন্দৰ্ভতে বিস্ফোৰক তথ্য আদালততো ব্লেকমেইলাৰ ৰূপে প্ৰমাণিত হৈছে দুলাল বৰা আৰু আৰটিআইৰ যোগেদি বিভিন্নজনক ব্লেকমেইলিং কৰি আহিছিল দুলাল বৰাই 2020ত কেইবাটাও গোচৰৰ শুনানি গ্ৰহণৰ দিছিল আদালতে আৰু আৰটিআইৰ তথ্যক এক প্ৰকাৰ হাতিয়াৰ কৰি বিভিন্নজনক কৰি আহিছিল ব্লেকমেইলিং ঠিকাদাৰ নেতা সকলোকে কৰি আহিছিল ব্লেকমেইলিং আৰু বৰ্তমানো দুলালৰ বিৰুদ্ধে বিভিন্ন থানাত আছে 31টাকৈ গোচৰ আসলতে মূৰৰ পৰা ভৰিলৈকে এজন দালাল হয় দুলাল বৰা আৰু দুলাল বৰাই বিভিন্ন সময়ত বহু লোকক মানসিক চাপ প্ৰদান কৰি আহিছিল টকা দাবী কৰি আহিছিল এটা দিনতে 10টাকৈ তেওঁ আৰটিআই মাৰিছিল যাৰ বাবে ব্লেক লিষ্টেড কৰা হৈছিল দুলাল বৰা কিন্তু দুলাল বৰাই কিন্তু নিজৰ কৰ্মচাৰীকে
ব্যৱহাৰ কৰি আহিছে RTI ক্ষেত্ৰত আমি পুনৰবাৰ ধৃতিৰাজ কলিতাৰ কাষলৈ আহিছো হয় ধৃতিৰাজ কলিতা ইতিমধ্যে যেহেতু আদালততো ব্লেকমেইলাৰ ৰূপে প্ৰমাণিত হৈছে দুলাল বৰা ধৃতিৰাজ হয় সানিয়া সা সেই কথা ইতিমধ্যে মই পুনৰবাৰ কৈছো জল পটপট হৈ পৰিছে দুলাল বৰা কোনো নতুন খেলুৱৈ নহয় তেখেত এগৰাকী সিদ্ধহস্ত তথা পাৰ্গত খেলুৱৈ এই খেলখনত হয়তো ৰাজ্যৰ একাংশ ব্লেকমেইলাৰক হয়তো একাংশ ৰাজ্যৰ এনে ধৰণৰ ব্লেকমেইলিঙৰ জাল পাতি সহজ ধন ঘটি থকা একাংশ চক্ৰক নেতৃত্ব দি আহিছিল এগৰাকী দুলাল বৰাই আন এটি বিস্ফোৰক তথ্য এক্সক্লুচিভলি মই এই মুহূৰ্তত ৰাজ্যবাসীৰ ওচৰলৈ লৈ যাব চেষ্টা কৰিম দুলাল বৰাই যে অকল ব্লেকমেইলিঙৰ জালেৰে তেখেত যে অকল RTI এগৰাকী কৰ্মী হৈ আছিল তেনে নহয় RTI এক্টিভিষ্টৰ আঁৰত তেখেতৰ কেইবাখনো মুখা আছিল ইতিমধ্যে হয়তো বহু ৰাইজে ইতিমধ্যে হয়তো সেই কথা ইতিমধ্যে চকুৰে প্ৰত্যক্ষ কৰিছিলে 2021 বৰ্ষৰ নিৰ্বাচনত ইতিমধ্যে বুকাখাত সমষ্টিৰ পৰা তেখেতে এক প্ৰকাৰ নিজে তেখেতে প্ৰাইভেটলি তেখেতে এক প্ৰকাৰ তেখেতে নিৰ্বাচনৰ যুঁজত তেখেতে অৱতীৰ্ণ হৈছিলে কোনো নিৰ্দলীয় ৰূপে তেখেতে অৱতীৰ্ণ হৈছিলে আৰু সেই সময়ত এটা চৰ্চিত ভাষ্য আছিলে দুলাল বৰাই সেই নিৰ্বাচনৰ প্ৰচাৰত কেইবা কোটি টকা তেখেতে আচলতে নগদ ধন তেখেতে তাত খৰচ কৰিছিলে গতিকে এগৰাকী সাধাৰণ RTI এক্টিভিষ্টে ক'ৰ পৰা ইমান ধন পালে তেখেতে নিৰ্বাচনৰ নিৰ্দলীয়ভাৱে অংশগ্ৰহণ কৰিবলৈ তেখেতে ইমান ধন ক'ত পালে তেখেতে কোটি টকা এনেধৰণে তেখেতে বতাহত উৰুৱাই দিবলৈ তেখেতৰ সেই সময়ত ধনৰ উৎস কি আছিল সেই উৎসৰ কথা ইতিমধ্যে কেইবাবাৰো সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে প্ৰত্যেকবাৰে দুলাল বৰাই কেনেবাকে হ'লেও তেখেতে নিজক আচলতে তেখেতে আত্মগোপন কৰিবলৈ তেখেতে সুবিধা তেখেতে লাভ কৰে বা আত্মগোপন কৰাৰ পিছত সমগ্ৰ প্ৰক্ৰিয়াটো যেতিয়া লাহে লাহে সংবাদ মাধ্যমৰ চকুৰ পৰা আঁতৰি যায় তেতিয়াই তেখেতে পুনৰবাৰ এগৰাকী সমাজসেৱক ৰূপে এগৰাকী RTI এক্টিভিষ্ট হিচাপে তেওঁ নিজকে সমাজত প্ৰক্ষেপ কৰে আৰু তাৰপিছতে তেখেতে পুনৰ সেই দালালি বা ব্লেকমেইলিং তেখেতে আৰম্ভ কৰে গতিকে এগৰাকী দুলাল বৰাৰ বিৰুদ্ধে এই সময়খিনিতো 31টাকৈ অপৰাধজনিত গোচৰ ৰাজ্যজুৰি তেখেতৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈ আছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল গুৱাহাটী মহানগৰীৰ মাজবজিয়াৰ এটা ৱেব পৰ্টেলৰ এগৰাকী কৰ্তব্যৰত মহিলা সাংবাদিকে 19 ছেপ্টেম্বৰত দিছপুৰ আৰক্ষীত এটা গোচৰ ৰুজু কৰিলে মহিলা নিৰ্যাতনৰ গোচৰ খুদ এগৰাকী মহিলা সাংবাদিকে ৰুজু কৰিলে এইগৰাকী দুলাল বৰাৰ চেনেলৰ হয় ধৃতিৰাজ কলিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে সন্দৰ্ভত আমাক সবিশেষ আপুনি জনোৱাৰ বাবে